ভাৰতত লোকপিয়ল 2027 কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু এইবাৰৰ লোকপিয়ল সম্পূৰ্ণভাৱে ডিজিটেল পদ্ধতিৰে হ'ব আৰু দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়টো হৈছে গৃহ তালিকা আৰু গৃহপিয়ল আৰু দ্বিতীয় পৰ্যায়টো হৈছে জনসংখ্যা গণনা। প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যে 2 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু এইটোও দুটা ষ্টেপত সম্পন্ন হ'ব। নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম সেল্ফ ইনুমাৰেশ্যনৰ বিষয়ে। যদিও ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মোৰ অকণমান পলম হ'ল, তথাপিও যিসকলে সেল্ফ ইনুমাৰেশ্যন কৰা নাই তেওঁলোকৰ বাবে অকণমান সহজ হ'ব। প্ৰথম যিটো পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল, এইটোও দুটা ষ্টেপত সম্পন্ন হৈ আছে। অৰ্থাৎ গৃহ সম্পৰ্কে যিখিনি তথ্য আমি দিব লাগিব, আমাৰ ঘৰৰ সা সুবিধা সম্পৰ্কে যিখিনি তথ্য আমি দিব লাগিব, এই তথ্যখিনি যাতে ঘৰত বহিয়ে আমি সহজভাৱে নিজেই দিব পাৰোঁ শুদ্ধকৈ, তাৰ বাবে চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে। আৰু 2 আগষ্টৰ পৰা সেল্ফ ইনুমাৰেশ্যনৰ কামখিনি চলি আছে, 16 আগষ্টলৈকে চলিব। আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে আমি কৰা সেল্ফ ইনুমাৰেশ্যন লোকপিয়লত নিযুক্ত লোকসকল ঘৰে ঘৰে আহিব আৰু আমি যি স্বগণনা আমি কৰিম, আমি যি তথ্য দিম সেইবোৰ তেওঁলোকে ভেৰিফাই কৰি চাব আৰু সব ঠিক ঠাক থাকিলে তেওঁলোকে ফাইনেল ছাবমিট কৰি দিব, অৰ্থাৎ এই কামখিনি সম্পূৰ্ণ কৰি দিব। কেনেদৰে সেল্ফ ইনুমাৰেশ্যন কৰিব লাগিব সেই সম্পৰ্কে অকণমান আমি জানিবলৈ চেষ্টা কৰোঁ। পৰৱৰ্তী ভিডিঅ'ত কেনেদৰে ষ্টেপ বাই ষ্টেপ প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব তাৰ বাবে এটা ছেপাৰেট ভিডিঅ' বনাম। আপুনি গুগলত চাৰ্চ কৰিব লাগিব সেল্ফ ইনুমাৰেশ্যন বা se.census.gov.in। সেই পৰ্টেলত গৈ আপুনি দেখা পাব তাতে ষ্টেট বা ইউটি, ষ্টেট ছিলেক্ট কৰিব লাগিব, অসম ছিলেক্ট কৰিব। তাৰ পাছত নেক্সট ইণ্টাৰফেচত দেখা পাব হেড অফ দ্য ফেমিলি, অৰ্থাৎ পৰিয়ালৰ মুৰব্বীৰ নাম দিব লাগিব আৰু এটা মোবাইল নম্বৰ দিব লাগিব। ইমেইল আইডিটো অপশ্যনেল হয় আৰু কেপচা দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মনত ৰাখিব হেড অফ দ্য ফেমিলিৰ নাম আৰু মোবাইল নম্বৰ চেঞ্জ নহয়, অৰ্থাৎ এবাৰ দিয়াৰ পাছত এটা পৰিয়ালৰ নামত মানে মুৰব্বীৰ নামত এটা আইডি ক্ৰিয়েট কৰাৰ পাছত সেইটো আৰু চেঞ্জ নহয়। মোবাইল নম্বৰটো পৰৱৰ্তী পৰিয়ালৰ বাবে আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু তাৰ পাছত আপোনাৰ গৃহ সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব, কি আপোনাৰ সা সুবিধা ঘৰত আছে, আৰু প্ৰায়বোৰ প্ৰশ্ন অপশ্যনেল হয়। আৰু প্ৰশ্নসমূহৰ উত্তৰ আপুনি সঠিকভাৱে দিয়াৰ পাছত ফাইনেলি যেতিয়া ছাবমিট কৰিব, ছাবমিট কৰাৰ আগত আপুনি আকৌ এবাৰ ভালদৰে চাই ল'ব সকলো তথ্য শুদ্ধ আছেনে নাই। আপুনি ড্ৰাফ্টতো ৰাখিব পাৰে। আৰু এনেদৰে আপুনি ফাইনেল ছাবমিট কৰাৰ পাছত এই চাকৰিৰে আৰম্ভ হোৱা 11টা সংখ্যাৰ আপুনি এটা আইডি পাব, SC আইডি, আৰু সেইটো আপোনাৰ মোবাইলতো মেছেজ হিচাপে যাব। 16 তাৰিখৰ পাছত অৰ্থাৎ 17 আগষ্টৰ পৰা লোকপিয়লত নিযুক্ত লোকসকল ঘৰে ঘৰে আহিব আৰু আমি যি সেল্ফ ইনুমাৰেশ্যন কৰিলোঁ আপোনাৰ সেই আইডিটো দিয়াৰ পাছত তেওঁলোকে ভেৰিফাই কৰি চাব। যদি কিবা পৰিৱৰ্তন কৰিব লগা থাকে তেওঁলোকৰ ফালৰ পৰা সেইটো পৰিৱৰ্তন বা শুদ্ধ কৰি দিব পাৰিব। মনত ৰাখিব এবাৰ ছাবমিট কৰাৰ পাছত আমি আমাৰ ফালৰ পৰা কোনো ধৰণৰ পৰিৱৰ্তন কৰিব নোৱাৰিম। এনেদৰে প্ৰথম পৰ্যায়ৰ কামখিনি সম্পূৰ্ণ হৈ যাব। পৰৱৰ্তী ভিডিঅ'ত সেল্ফ ইনুমাৰেশ্যন ষ্টেপ বাই ষ্টেপ কেনেদৰে কৰিব লাগে, প্ৰশ্নসমূহৰ উত্তৰ কেনেদৰে দিব লাগে আমি চাম। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।